ফ্ৰেণ্ডছ ডিকে সাব চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভগৱানৰ কৃপাত বা অগ্নিনাভৰ কৃপাত আমিও ভালে আছোঁ। আৰু মই এটা কথা জনাব বিচাৰোঁ যে আপোনালোকে যিখিনি সঁহাৰি জনাইছে অগ্নিনাভ বাবাৰ ভিডিঅ' কেইটাত, আপোনালোকলৈ মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আজিও আপোনালোকক মই অগ্নিনাভ বাবাৰ ভিডিঅ' শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যিটো ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব এজন ভক্তই কাৰ্বি আংলঙৰ পৰা 6টা দিন সম্পূৰ্ণ খোজকাঢ়ি আহি অগ্নিনাভ বাবাৰ মন্দিৰত মনৰ কামনাৰ কাৰণে সেৱা জনাইছে। আৰু অত্যন্ত দুখৰ কথা যে তেওঁৰ যিটো সন্তান, সেই সন্তানটো জন্মৰে পৰাই বিশেষভাৱে সক্ষম হয়। গতিকে বিশেষভাৱে সক্ষম শিশুটোক লৈ আজি বছৰ কি যন্ত্ৰণাত এজন পিতৃয়ে এনেধৰণৰ যন্ত্ৰণাত থাকিব লগা হৈছে, এই কথাটো উপলব্ধি কৰি তেওঁ কিমান কষ্টৰে তেওঁৰ ভৰিৰ আঙুলি নখ ছিগি গৈছে, ভৰিৰ ঢৌ উঠি অৱস্থা নাই, 6টা দিন লাগিছে খোজকাঢ়ি আহি অগ্নিনাভ বাবা মন্দিৰ পাওঁতে। আৰু এই সময়ছোৱাতে অগ্নিনাভ বাবাৰ যিসকল ভক্ত, সেই ভক্তসকলে বিভিন্ন সময়ত বিভিন্ন ঠাইত তেওঁক পৰিচৰ্যা বা খোৱা বোৱাৰ লগতে তেওঁৰ সংগ দান কৰিছিলে। গতিকে ইয়াৰ পৰাই বহুত বহুত ধন্যবাদ জনোৱাৰ লগতে মই কামনা কৰিছোঁ অগ্নিনাভ বাবাই সকলোকে কৃপা কৰিব, যিসকলে তেওঁক এই যি যাত্ৰাত তেওঁলোকক সহযোগিতা কৰিলে। আৰু বিশেষকৈ মন্দিৰ কৰ্তৃপক্ষৰ হৈ শিখাবায়ো মন্দিৰৰ পৰা কেইজনমান ব্যক্তিক তেওঁক আগবঢ়াই নিবলৈ, জাজিৰ পৰা আগবঢ়াই নিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছিলে। গতিকে এইটো এটা বৰ আদৰণীয় পদক্ষেপ। আৰু তেওঁ গৈ পোৱাৰ পিছতে তেওঁ গোটেই বৰ্ণনাখিনি দিয়াৰ পিছত তেওঁ দীঘল দি পৰি বাবাৰ সেৱা লৈছিলে বা বাবাৰ আশীৰ্বাদ গ্ৰহণ কৰিছিলে। আৰু তেওঁক মন্দিৰ কৰ্তৃপক্ষৰ হৈ শিখা মজুমদাৰ বেজবৰুৱা বাইদেউ আৰু অন্যান্য বহুকেইজনে সম্বৰ্ধনা জনাইছিলে, তেওঁক সন্মান জনাইছিলে গামোচা বা চেলেং দি পেলাই। গতিকে এই সমগ্ৰ দৃশ্য বা এই সমগ্ৰ কথাখিনি পুংখানুপুংখভাৱে আপোনালোকে A to Z শিখাবাৰ মুখেৰে শুনিব। গতিকে ইয়াৰ পৰৱৰ্তী অংশ ভিডিঅ' সম্পূৰ্ণকৈ আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। শেষলৈকে চাব, তেতিয়া আপোনালোকে উপলব্ধি কৰিব যে এজন পিতৃ মাতৃয়ে যদিহে বিশেষভাৱে সক্ষম সন্তান থাকে, এগৰাকী পিতৃৰ কিমান কষ্ট কৰাৰ সামৰ্থ্য থাকিব লাগিব, কিমান ভগৱানে তেওঁক কিমান সাহস দিব লাগিব জীয়াই থাকিবৰ কাৰণে বা শিশুটোক আগবঢ়াই লৈ যাবৰ কাৰণে। আৰু এটা সুখৰ কথা হৈছে যে তেখেত এই অগ্নিনাভ মন্দিৰলৈ সেৱা আগবঢ়োৱাৰ পিছতেই শিশুটো কিছু পৰিমাণে সুস্থ হৈছে বুলি ছ'চিয়েল মিডিয়াৰ যোগেদি তেখেতে জনাইছে যে তেখেতৰ শিশুটো কিছু পৰিমাণে সুস্থ হৈছে। এইটো এটা অগ্নিনাভ বাবাৰ কৃপা। মই বাবাক ইয়াৰ পৰাই সেৱা আগবঢ়াইছোঁ যে এই বাবাৰ চৰণত সেৱা আগবঢ়োৱাৰ কাৰণে যে বাবাই এইসকলৰ যি কল্যাণ সাধন কৰিছে, সেইটো এটা ডাঙৰ কথা। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ এই বাবাৰ ভিডিঅ'টো চোৱাৰ লগতে ভিডিঅ'টো সকলোৱে যিদৰে সকলোৱে মংগলৰ কামনা কৰে, কিন্তু বাবাৰ ভিডিঅ'টো আপোনালোকে সকলোৱে শ্বেয়াৰ কৰাটো অত্যন্ত দৰকাৰী। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু শেষলৈকে চাই চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি শিখাবাৰ মুখেৰেই আৰু সেই যিজন ব্যক্তি আজি 6-7 দিন খোজকাঢ়ি আহি কাৰ্বি আংলঙৰ পৰা শিৱসাগৰ নাজিৰালৈকে খোজকাঢ়ি আহি তেওঁ যি যন্ত্ৰণাকাতৰ যি যাত্ৰা, সেই যাত্ৰাৰ বিশদভাৱে তেওঁ বৰ্ণনা কৰিব। গতিকে আমি তেওঁৰ মুখেৰে শুনিম আৰু মন্দিৰ কৰ্তৃপক্ষৰ লগত থাকিব সকলোখিনি আপোনালোকে এই ভিডিঅ'টোত চাবলৈ পাব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, সকলোকে অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম। আপোনালোক সকলো অপেক্ষাত আছে যে আজি হেমন্ত নাথ আমাৰ অগ্নিনাভ বাবাৰ ওচৰলৈ আহি তেওঁ আশীষ বিচাৰিছে তেওঁ পুত্ৰৰ কাৰণে। তেওঁ কাৰ্বি আংলঙৰ পৰা আহি আজি এতিয়া আমাৰ ইয়াত উপস্থিত হৈছে 6 দিনৰ অন্তত। আৰু তেখেতক আমি পদূলিৰ পৰা আদৰি অনা হ'ল, আনি এতিয়া তেখেতে সেৱা লৈছে আৰু তেখেতক আমি অকণমান আৰু আদৰিব বিচাৰিছোঁ। বাবাই তেখেতক শক্তি দিয়ক। আমি সকলো ভক্তবৃন্দই দেৱাদিদেৱ মহাদেৱ শ্ৰীচৰণত আমি প্ৰাৰ্থনা কৰিছোঁ। তেখেতে কেইবাটা দিনো যি ধৰণে তেখেতে খোজকাঢ়ি আহি আজি এই সন্ধিয়া বেলা আমাৰ মাজত উপস্থিত হ'ল। গতিকে আমি অগ্নিনাভ বাবাৰ শ্ৰীচৰণত আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ মনৰ কামনা সিদ্ধি কৰক। লগতে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ
তেখেতক যিসকল ভক্তই ৰাস্তাত সংগ দিলে, যিসকলে তেখেতক খাদ্য পানী ব্যৱস্থা কৰি তেখেতক মাৰ্গদৰ্শন দিলে, তেখেতৰ লগত সহযোগিতা সহমত প্ৰকাশ কৰি তেখেত নিৰ্দিষ্ট সময়ত ইয়াত উপস্থিত হোৱাত সহায় কৰিলে। প্ৰত্যেকজন ভক্তৰ মংগল হওক, প্ৰত্যেকজনক বাবাই কৃপা দৃষ্টিৰে চাওক আৰু তেখেতৰো মনোকামনা সিদ্ধি হওক, তাকে আমি সমূহ ভক্ত পৰিয়ালৰ ফালৰ পৰা আমাৰ অগ্নিনাভ শিৱ মন্দিৰ সমূহ ভক্ত হৈ আমি দেৱাদিদেৱ মহাদেৱ অগ্নিনাভ মহাপ্ৰভুৰ শ্ৰীচৰণত আমি প্ৰাৰ্থনা কৰিছোঁ। ওম নমঃ শিৱায়। গৈ তেখেতক গামোচাখন পিন্ধাই দিয়ক। তেখেতৰ ভৰিটো দেখুৱা কি অৱস্থা। তেওঁ কিমান কষ্টত চক, তেখেতৰ ভৰি চক আপোনালোকে। হ'ব তুমি আমি সমূহ মন্দিৰৰ ভক্ত হৈ আপোনাক স্বাগতম জনাইছোঁ, লগতে আপোনাক শুভেচ্ছা জনাইছোঁ, লগতে ভগৱানৰ ওচৰত মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ মনোকামনা সিদ্ধি হওক। আৰু মই অগ্নিনাভ বাবাৰ এই আমাৰ অগ্নিনাভ বাবাৰ এই ৰুদ্ৰাক্ষত বহুত শক্তি আছে আৰু ভগৱন্তই তোমাক শক্তি দিয়ক, তোমাৰ মনৰ বাঞ্ছা সিদ্ধি হওক আৰু বাকী যিখিনি তোমাৰ কষ্ট পাইছা সেই কষ্টখিনি বাবাই দূৰ কৰক। আহক আমাৰ প্ৰণৱ শৰ্মা একচুৱেলি জাজিৰ পৰা গৈ তেখেতক আদৰি আনিলগৈ। তেখেতক জাজিৰ পৰা সহযোগ কৰাৰ কাৰণে আমি প্ৰণৱ শৰ্মাকো শুভেচ্ছা জনাইছোঁ, লগতে মন্দিৰৰ পৰা আশীষ প্ৰদান কৰিছে আমাৰ দাদাই। লগতে আমাৰ হীৰেণ গগৈ ডাঙৰীয়া, এখেত সমাজকৰ্মী হয়, ৰাইজৰ হকে কাম কৰি খুব ভাল পায়। তেখেত সমাজৰ এজন যদিও বয়সত কম তথাপিতো সমাজৰ এজন মুখ্য ব্যক্তি। তেখেত নামঘৰীয়া, শৰাই উৎসৰ্গা কৰে, সকলো কাম কৰে। দুদিন ধৰি আমাৰ মন্দিৰৰ লগতে জড়িত হৈ আছে। তেখেতক গৈ জাজিৰ পৰা তেখেতক লগ দিয়াৰ কাৰণে, তেখেতক সহযোগিতা কৰাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰো যাতে মংগল হয়, সেই ভক্তৰ উঠি ভগৱানে তিনিওকে যাতে উদ্ধাৰ কৰক, তাৰ আশাৰে আমাৰ নামঘৰীয়াকো, আমাৰ হীৰেণ গগৈ ডাঙৰীয়াকো শুভেচ্ছা জনাব বিচাৰিছে মেদনীদাই। লগ পাই পেলাই ভাল হয়, দুইজনে আগুৱাই আনিলে সেইটো বহুত মানে। আমাৰ অনলাইনত আছে বহু ৰাইজ, অগ্নিনাভ বাবাৰ বহু ভক্ত অনলাইনত আছে বৰ্তমান। আপুনি ভক্তক উদ্দেশ্যি আপোনাৰ ৰাস্তাত যি অভিজ্ঞতা লাভ কৰিলে, যিসকল ভক্তই আপোনাক সংগ দিলে, তেখেতলোকক আপুনি কি ধৰণে ধন্যবাদ জনাব বা অগ্নিনাভ বাবাক আপুনি কি ধৰণে প্ৰাৰ্থনা কৰিব, দুআষাৰ আপোনাৰ মনৰ কথা প্ৰকাশ কৰক। অভিজ্ঞতাখিনি কোৱা অকণমান। ওম ভগৱতী দুৰ্গাই নমঃ। সেই দৰ্শকবৃন্দ, আপোনালোকৰ যি আশীষ, যি আশীৰ্বাদ, যি মোৰ লগত মিলি থকা, মোৰ সৈতে আজি ছদিনে সম্পৃক্ত হৈ থকা যি মৰম আদৰ, এই আদৰ মোৰ
যিমান শতকোটি প্ৰণিপাত জনালেও চাগে মই কৃতজ্ঞতাবোৰ স্বীকাৰ কৰিব নোৱাৰিম। আজি অগ্নিনাভ বাবানক সেৱা কৰি যিটো আত্মসন্তুষ্টি পাইছোঁ, মই ভাবোঁ ইয়াত সকলো সম্ভৱ হৈছে আপোনালোকৰ বাবে। আপোনালোকে কৰা মৰম, দয়া আৰু যি মনোবল আপোনালোকে অনলাইন যোগে মোক দি আছিলে, তাৰ বাবে মই চিৰকৃতজ্ঞ হৈ ৰ'লোঁ। এক ভাবিব নোৱাৰা কাম মই কৰিবি যেন মোৰ অনুভৱ হৈছে বাবাৰ কৃপাত, আপোনালোকৰ আশীৰ্বাদত। গতিকে মই সদৌতিলে অসমবাসী ৰাইজলৈ অগ্নিনাভ বাবাৰ সকলো ভক্তৰ চৰণত কোটি কোটি প্ৰণিপাত জনাইছোঁ। আৰু অগ্নিনাভ বাবাৰ যি চমৎকাৰ, যি নিৰাধাৰকাৰী তেওঁ যি ভংগীমা, এই সকলো যাতে গোটেই বিশ্বব্যাপী কৰে তাৰে কামনা কৰি সেৱা কৰিলোঁ। ওম নমঃ শিৱায়। আমি আজি হৈ গ'ল ধৰক মঙলবাৰ, কালিলৈ বুধবাৰ মন্দিৰ বন্ধ থাকিব। বৃহস্পতিবাৰৰ দিনা আমাৰ মন্দিৰত আমি এখনি শৰাই আপোনাৰ হকে আমি আগবঢ়াম। লগতে আপোনাক যিসকল ভক্তবৃন্দই ৰাস্তাত আপোনাক সহযোগিতা কৰিলে, অগ্নিনাভ বাবাৰ এই পবিত্ৰ ধামলৈ আপুনি আহোঁতে আপোনাক যিসকলে সং দিলে, যিসকলে খাদ্য পানী আপোনাক যোগান ধৰিলে, প্ৰত্যেকজন ভক্তৰ যাতে মনৰ কামনা সিদ্ধি হয়, প্ৰত্যেকজনৰ প্ৰতি যাতে সদায় প্ৰভু ঈশ্বৰৰ কৃপা থাকে, তাৰ উদ্দেশ্যে আমি পৰহিলৈ এখন নৈবেদ্য শৰাই বাবাৰ চৰণত আগবঢ়াম। লগতে পৰহি অহা বৃহস্পতিবাৰে আমি সমূহ ভক্তই আপোনাক লৈ আমি মন্দিৰত প্ৰাৰ্থনা কৰিম, যাতে আপুনি যি আপোনাৰ কণমানিটিৰ সুস্বাস্থ্যৰ কাৰণে আপুনি মনত পণ লৈ আস্থা আৰু বিশ্বাসেৰে এই পবিত্ৰ ধামত আপুনি উপস্থিত হ'ল। গতিকে আপোনাৰ মনৰ কামনা যাতে সিদ্ধি হয়, বাবাই যাতে আপোনাৰ সেই সন্তানটিৰ কল্যাণ কৰাৰ লগতে আপোনাৰ আৰু আপোনাৰ পৰিবাৰ তথা আপোনাৰ পৰিয়ালক যাতে সদায় মংগলময় কৰি তেওঁ যাতে পদৰ তলৰ চৰণত ঠাই দিয়ে, আমি তাকেই কাম্য কৰিম। লগতে আজি আমাৰ ইয়াত উপস্থিত প্ৰত্যেকজন ভক্তবৃন্দক আমি ধন্যবাদ জনাইছোঁ। লগতে আমি বাবাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে প্ৰত্যেকজন ভক্তৰ মংগল হওক, প্ৰত্যেকজন ভক্তৰ প্ৰতি সদায় বাবাৰ কৃপা থাকে। যিজন ভক্তই ঘৰৰ পৰাই আমাৰ যেনেকৈ ৰাজহুৱা বন্তি, ৰাজহুৱা শৰাই তেখেতলোকে দৰ্শন কৰি বাবাৰ প্ৰতি তেখেতে সদায় সেৱা জনায়, গতিকে সেই সেৱাৰ যাতে ফলপ্ৰসূ হওক, প্ৰত্যেকজনৰ যাতে মনোকামনা বাবাই পূৰ্ণ কৰে, গতিকে তাকেই আমি বাবাৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ। কালি একচুৱেলি শাওনৰ প্ৰথম বাবাই গাখীৰ খাইছে, বাবাৰ প্ৰতিমাই গাখীৰ খাইছে, মই নিজেও খুৱাইছোঁ। অৰ্থাৎ এইবাৰ বাবা জাগৃত অৱস্থাত আছে। এনেও অসম ভূমি, পবিত্ৰ অসম ভূমি, য'ত মা কামাখ্যা ধাম আছে, গতিকে এনে জেগাত এই সময়ত শাওণ মাহত বাবা সদায় জাগৃত অৱস্থাত থাকে। তেখেত যেনেকৈ মাতা দেৱী দুৰ্গা পূজাৰ সময়ত, নৱৰাত্ৰিৰ সময়ত যেনেকৈ ধৰিত্ৰীলৈ তেখেত নামি আহে, তাকেই জাগৃত অৱস্থাত আহে। বাবা কৈলাশৰ পৰা অসমত আহি বিভিন্ন মঠ মন্দিৰত বাবাই বিভিন্ন ৰূপত বাস কৰে। আমাৰ অগ্নিনাভ বাবাৰ ইয়াতো বহুত বাবাৰ চিহ্ন আছে, যেনেকৈ কি আছিলে পুষ্কা আহে নিৰ্দিষ্ট শাওণ মাহৰ সময়ত, 2 মাহ 3 মাহ থাকি পুষ্কা অন্তৰ্ধান হয়। ফৰিং বাবাও ইয়াত আহিছে, বিভিন্ন চমৎকাৰ আছে। বহুজন ভক্তই ঘৰতে সংকল্প লৈ তেওঁলোকৰ কাৰ্যও সিদ্ধি হৈছে। এই হৈছে অগ্নিনাভ বাবা। গতিকে অগ্নিনাভ বাবাই এই ভক্তজনক টানি আনিছে। কোনোবাই আহোঁ বুলি ক'লে, ঘৰৰ ওচৰতো বহুত মানুহ আছে, আশে পাশে বহুত মানুহ আছে, আহোঁ বুলি ক'লে কেতিয়াও বাবাৰ শ্ৰীচৰণত আহি সেৱা জনাব নোৱাৰে। গতিকে এই ভক্তজনে যে সুদূৰ, তেখেতে ইমান দূৰ, আজি 5-6 দিন তেখেতে যে খোজেৰে আহি বাবাক যে তেখেতে দৰ্শন কৰিবলৈ পাইছে, গতিকে তেখেতক বাবাই ইয়ালৈ নিমন্ত্ৰণ জনাইছে। বাবাৰ যদি ইচ্ছা নাথাকে, বাবাই যদি নাভাবে, তেতিয়াহ'লে কোনো ভক্ত আহি এনেধৰণে বাবাক সেৱা জনোৱাটো সম্ভৱ নহয়। তেখেত অগ্নিনাভৰ প্ৰথম ভক্ত, যিজন ভক্তই ইমান দূৰৰ পৰা আজি 6-7 দিন তেখেতে খোজেৰে আহি আজি এই পবিত্ৰ ধামত তেখেত উপস্থিত হ'ল। গতিকে শেষত তেখেতলৈ আমি বহুত বহুত ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। তেখেতক শ্ৰীচৰণত আমি সেৱা জনাইছোঁ, কিয়নো ভক্তৰূপী ভগৱান। হয়তো
তেওঁৰ একদম ভৰি দুইখন ইতিমধ্যে এটা নখ মানে এৰি গৈছে। এটা নখ এৰি গৈছে। এইটো যদি খুলি দিওঁ নখটো হয়তো দুখ পাবা নহয় তুমি। সেইটো খুলি থলে ভাল হ'ব নি বাৰু? খুলিয়ে দিছোঁ বাৰু। খুলি থলে ভাল হ'ব। মই সেইকাৰণে কৈছিলোঁ ডাক্তৰ মাতো নেকি। অকণমান মানে ইনফেকশ্যনো আছে। তেওঁ বাবাক হেৰি নকৰাকৈ নকৰোঁ কৈছে নি? চাওক সম্পূৰ্ণ এটা নখ মোৰ। সাধাৰণভাৱে মানুহৰ নখ এটা যদি খুলি যায় নিশ্চয়কৈ সহ্য কৰিব নোৱাৰে, কিন্তু মই এতিয়াও আপোনালোকৰ সন্মুখত সুন্দৰকৈ বহি আছো। ইয়াৰ বাবাৰ শক্তি। একো বিষোৱা চিখোৱা নাই ন? এটা ভকনি আছে, কিন্তু যিটো মই সহ্য কৰিব পাৰিছো। ইতিমধ্যে মোৰ ভৰি তলুৱাত ধোঁৱা উঠি ফাটি গৈছে। অসুবিধা হোৱা নাই। আঙুলি মূৰবোৰ ফুলি গৈছে। চাওক ইয়াত ধোঁৱা উঠি গৈছে, সেইবোৰ চাওক। আৰু ইয়াতে আপোনাৰ চেণ্ডেল পিন্ধাৰ কাৰণে ছিগি গৈছে, এইফালে ছিগি গৈছে। এইটো হয়, মানুহ হিচাপে শৰীৰত কিছু কষ্ট পোৱা যায় যদিও বাবাই সেইখন কষ্ট মোক সহ্য কৰিব পৰাকৈ শক্তি দিছে। এয়া হ'ল এজনৰ ভৰিত ইমানখিনি বেদনা লৈ তেওঁ যেতিয়া জোতাযোৰ খুলিবলৈ লয়, তেওঁ থিয় হৈ জোতাযোৰ খুলিব নোৱাৰে। বহি ল'ব লাগিব চকী এখনত, নহলে কিবা এটা সহায় ল'ব লাগিব, নহলে কোনোবাই ধৰি দিব লাগিব। তেওঁ খালী ভৰিয়ে খোজকঢ়া ইমানেই প্ৰব্লেম হয়, তেওঁ নোৱাৰে চিধাকে খোজকাঢ়িব, মানে অকমান হেৰি হৈ যায়। যেতিয়া তেওঁ জোতাযোৰ পিন্ধি খুব বেছি 20 খোজ লৈ লয়, তাৰপিছত শক্তিটো জোতাযোৰে দিলে। তেওঁ ভৰিত কিবা এটা যে হৈছে, কিবা এটা যে প্ৰব্লেম আছে, কোনেও ক'ব নোৱাৰে। তেওঁ ভৰিত নৰ্মেল মানুহে খোজকাঢ়ি আহিছে। আমাৰ মানে আহি আছে, ক'ব নোৱাৰে এজন যে তাৰ পৰা আহিছে। ইমান ধুনীয়া নৰ্মেল আহে, কোনো ধৰণৰ প্ৰব্লেম দেখা নিদিয়ে। এতিয়া ভাল লাগিলে, তেওঁ মানে কষ্ট তেনেকে আহি যে অন্ততঃ ইয়াত সুন্দৰভাৱে পালেহি। ঠিক আছে বাৰু, আজিৰ কাৰণে ভিডিঅ'টো কাটি দিছোঁ।